জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় কাৰ্বি আংলঙৰ নন ট্ৰাইবেল সকল। কাৰ্বি আংলং স্বায়ত্ত পৰিষদে প্ৰদান কৰা লিজ পট্টাক লৈ ভৰিৰ তলৰ মাটি হেৰুৱাৰ উপক্ৰম হৈছে পাহাৰীয়া জিলাখনৰ নন ট্ৰাইবেল সকল। আজি বকলিয়াঘাটত লিজ পট্টা প্ৰদানক লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে এক সভা আয়োজন কৰি বিজেপি শাসিত পৰিষদখনক তীব্ৰ সমালোচনা কৰাৰ লগতে হুংকাৰ প্ৰদান কৰে। শীঘ্ৰে লিজ পট্টা বাতিল নকৰিলে গণ আন্দোলনৰ সন্মুখীন হ'ব বুলিও প্ৰতিবাদী জনতাই মন্তব্য কৰে। সচেতন নাগৰিকে আজি আমি এখন এই যিটো আমাৰ আজি লিজ পটা যে আমাৰ বিভিন্ন আমাৰ যিবিলাক নন ট্ৰাইবেল মানুহক যিখন আমাক প্ৰেৰণ কৰিছে, গতিকে এই ভিত্তিত আজি আমি ইয়াত আমাৰ বেংগলী বিহাৰী আমাৰ যিমানটা সম্প্ৰদায় আছে, গতিকে এই সম্প্ৰদায়খিনিক লৈ আজি অতি কমেও আমাৰ আজি 2000মান মানুহ আমাৰ গোট খাইছে। গতিকে আমি তেওঁক লৈ আমি আজি আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ মৰ্মে আমি এখন শক্তিশালী আমি কমিটি গঠন কৰিম আৰু এই কমিটিখনে আমাৰ এই লিজ পটাৰটো আমাৰ এই পটাৰ পৰা উঠাব লাগিব আৰু লিজ পটাৰ যিটো 3 নম্বৰ যিটো দফা, গতিকে এই দফাটো অতি শীঘ্ৰে তেওঁলোকে উঠাই ল'ব লাগিব আৰু যদি উঠাই নলয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি নীতিগতভাৱে আমি শান্তিপূৰ্ণভাৱে হওক বা আমি গণতান্ত্ৰিকভাৱে হওক আমি আন্দোলন গঢ়ি তুলিম। বৃহত্তৰ আমাৰ কাৰ্বি আংলং যিমানবোৰ আমাৰ নন ট্ৰাইবেল মানুহ আছে আমি তেওঁলোককো আমি সজাগ কৰি তুলিম যাতে এই লিষ্টটো আমাৰ ইয়াৰ পৰা উঠিব লাগিব আৰু আমাৰ 3 নম্বৰ যিটো দফা এইটো আমাৰ ইয়াৰ পৰা নাকচ কৰিব লাগিব। অনাগত দিনত চাওক, গতিকে আজি হয়তো এইটো আমাৰ কোনো প্ৰভাৱ নপৰিব পাৰে, কিন্তু নেক্সট জেনেৰেশ্যনত এইটো হয়তো লাহে লাহে এইটো ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব। কাৰণ আমাৰ যিবিলাক নন ট্ৰাইবেল মানুহ আজি কোনো আমি আগবাঢ়ি যাব পৰা নাই। আমি যিকোনোতে হওক, আমি অৰ্থনীতিতে হওক, সামাজিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক, আমি চব ফালৰ পৰা আমি পিছ পৰি আছোঁ। গতিকে এই ক্ষেত্ৰত আমি যে এই 15 বছৰ যদি লিজ যিটো আমাৰ কৰ, এই কৰটো আমাৰ যদি 15 বছৰ লিজত আমাৰ অতিমাত্ৰা হৈ যাব পাৰে আৰু সেই কৰ কিমান হ'ব? আমাৰ যিবিলাক দুখীয়া মানুহ এইবিলাকে যদি দিব নোৱাৰে, দিব নোৱাৰাৰ ফলত কি হ'ব? আমাৰ মাটিখিনি যিটো লেণ্ডলৰ্ড কোন হ'ব? আমাৰ অট'নমাছ কাউন্সিল হ'ব। গতিকে তেওঁলোকৰ এইটো ট্ৰেন্সফাৰ হ'ব বা তেওঁলোকৰ অধীনত থাকিব। গতিকে আমাৰ মাটিখিনি অট'মেটিকেলি আমি কি হ'ব? আমাৰ মাজৰ পৰা হেৰাই যাব। গতিকে এইখিনি আমি আশংকা কৰিছোঁ যাতে এইখিনি নহওক, যাতে আমি সুৰক্ষিত থাকিব লাগে, আমিও জীয়াই থাকিব লাগে। যিহেতু আমি ইয়াত কাৰ্বি আংলং যেতিয়া গঠন হৈছিল, ইয়াততো আমিতো নগাঁৱৰ পৰা আহিছিলোঁ। গতিকে যদি এইখিনি যদি আমাক যদি উঠাই নলয় বা ইয়াক যদি তেওঁলোকে এইটো যদি আমাৰ সমস্যাটো সমাধান নকৰে, তেতিয়াহ'লে আমি যেনেকৈ আমি তাৰ পৰা আহিছিলোঁ আমি তেনেকৈ যাবলৈ অন্য এখন ডিষ্ট্ৰিক্ট বিচাৰৰ ক্ষেত্ৰত আমি ডিমাণ্ড কৰিম আৰু ইয়াত তীব্ৰ আমি আন্দোলন গঢ়ি তুলিম। কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ যিখন বিজেপি চৰকাৰ, তুলিয়াম ৰংহাং চৰকাৰ, তেওঁলোকে আমাৰ যেনেকৈ বলপূৰ্বকভাৱে আমাক লিজ পটা দিবলৈ বিচাৰিছে, সেই পটাখনত আমি কোনো পধ্যেই গ্ৰহণ নকৰোঁ। তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই পটাখনৰ জৰিয়তে তেওঁলোকে কি বুজাব বিচাৰিছে আমাক? য'ত নেকি আমাৰ মানুহবিলাক মানুহে আহা, সেইখিনি মানুহক আজি কিহৰ কাৰণে তেওঁলোকে লিজ পটা দিব বিচাৰিছে, তাক লৈ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যদি এই লিজ পটাটো তেওঁলোকে উঠাই নলয়, তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন তীব্ৰ ভাষাৰে একদম গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আপোনাৰ বেংকত লোন নেপাম, কোনো আপোনাৰ মৰ্গেজ দিব নোৱাৰিম, ক'তো ট্ৰান্সফাৰ নহ'ব, তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ অভিযোগ আছে। এইখিনি কথাৰ জৰিয়তে আমি মাননীয় তুলিয়াম ৰংহাং দেৱক ক'বলৈ বিচাৰিছোঁ যে তেওঁ অতি শীঘ্ৰে ইয়াৰ স্পষ্টীকৰণ দিয়ক। তেওঁলোকে লিজ শব্দটো বাৰে বাৰে কৈছোঁ, এই লিজ শব্দ যদি তেওঁলোকে উঠাই নলয়, তেতিয়াহ'লে আগন্তুক দিনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই বিজেপি চৰকাৰখনে।